ৰাম নাৰায়ণ ৰাম। মেডিটেশ্যন এটা খুব সৰু শব্দ, কিন্তু যদিহে চোৱা হ'ল তেন্তে ইয়াৰ অৰ্থ বহুত ডাঙৰ। মেডিটেশ্যন লৈ আমি সচৰাচৰ ভাবোঁ যে মাথো 5 মিনিট ধ্যান দিলে মাথো মেডিটেট কৰিবলৈ, কিন্তু এনেকুৱা নহয়। মেডিটেশ্যনৰ গভীৰতালৈ যিমান ডুব দিব তেনে পৰিমাণে আপুনি নিজৰ অধিক বুজ পাব। যেনে আমি আগৰ এপিছ'ডসমূহত আপোনালোকক কৈছিলোঁ, মেডিটেশ্যন এটা শব্দৰ শক্তি। প্ৰতিজন মানুহৰ ভিতৰত 50,000 কোটি আত্মা আছে, যিবোৰক জীয়াই ৰাখিবলৈ, নিজকে শক্তিশালী কৰিবলৈ আৰু মৃত্যুৰ পাছত মুক্তি পাবলৈ আমি চিন্তা মন কৰিব লাগে। ইয়াৰ দ্বাৰা আমি শক্তি পাই শক্তি বৃদ্ধি পাওঁ। আমাৰ মন আৰু বিবেক শক্তিশালী হয়। মেডিটেশ্যনৰ জৰিয়তে আমি কেৱল নিজৰেই নহয় প্ৰকৃতিকেও বুজিবলৈ আৰম্ভ কৰোঁ। মেডিটেশ্যনৰ জৰিয়তে আপুনি আপোনাৰ মন বিবেক আৰু অন্তৰাত্মাক শক্তিশালী কৰে, এইবোৰক নিয়ন্ত্ৰণত লৈ সক্ষম হয়। সেইবাবে প্ৰতিজন মানুহে মেডিটেট কৰিবই লাগিব। মেডিটেশ্যন কৰোঁতে আপুনি মহাগুৰুৰ দ্বাৰা দিয়া 20 মন্ত্ৰ ৰাম নাৰায়ণ ৰাম জপ কৰক আৰু চাওক জীৱন কেনেকুৱা আনন্দময় হ'ব। এই 20 মন্ত্ৰৰ সৈতে যেতিয়া আপুনি সংযোগ স্থাপন কৰিব, তেতিয়া আপোনাৰ জীৱন পৰিৱৰ্তন হ'ব। আপোনাৰ জীৱনৰ লক্ষ্য প্ৰকাশ পাব। এই 20 মন্ত্ৰ জপ কৰিবলৈ বিশেষ কিবা মুদ্ৰা প্ৰয়োজন নাই। আপুনি দৈনন্দিন কাম কৰি থাকোঁতে ইয়াক জপ কৰিব পাৰে, বা ক'ৰবাত বহি মনৰ মাজত জপ কৰিব পাৰে, বা সত্যসংগৰ জৰিয়তে ৰাম নাৰায়ণ ৰাম নামত সংযোগ স্থাপন কৰিব পাৰে। আমি সকলো মেডিটেশ্যনৰ জৰিয়তে ইমান দীঘলীয়া আয়ু পাম। যেতিয়া মেডিটেশ্যন কৰা হয় তেতিয়া স্বাভাৱিকভাৱে আমাৰ ক্ষুধা কমি যায়। বেছি পঢ়াৰ প্ৰয়োজন নোহোৱাকৈ এটা সমজত পদূলি সকলো মনত থাকি যায়। এটা সঞ্জতে আহাৰ খালে মাথো একবাৰতে সমগ্ৰ দিনৰ পুষ্টি হয়। যিজন ব্যক্তি মেডিটেশ্যন কৰে সেই ব্যক্তিৰ এই অভ্যাস নিজে নিজেই হ'ব। মেডিটেশ্যন কৰোঁতে আমি আমাৰ মনৰ দাস হৈ পৰোঁ। মেডিটেশ্যন কৰোঁতে কেতিয়াও কাকো ক্ষতি নহয়। মেডিটেশ্যন এটা ঈশ্বৰৰ উপহাৰ। ইয়াক কৰাত সময় নষ্ট নহয়, ধন খৰচ নহয়, শক্তি নষ্ট নহয়, বৰঞ্চ আপোনাৰ শক্তি বৃদ্ধি পাব। মেডিটেশ্যন কৰিবলৈ যেতিয়া আপুনি আহে তেতিয়া মাথো এটা ঠাইত শান্তিত বহি ৰাম নাৰায়ণ ৰাম নাম জপ কৰক আৰু ধ্যানত থাকক। ৰাম নাৰায়ণ ৰাম নামৰ আটাইতকৈ বিশেষ কথা হৈছে যেতিয়া আপুনি এই নাম জপ আৰম্ভ কৰে, প্ৰথমে আপোনাক মনত ৰাখিবলগীয়া হয় যে আমাক এই নাম জপ কৰিব লাগে। কিন্তু অলপ সময়ৰ পাছত এই নাম আপোনাৰ শ্বাস প্ৰশ্বাসৰ সৈতে নিজে নিজে জড়িত পৰে। যেনে আমি শ্বাস লওঁ আৰু নিজে নিজে তাৰ অনুভৱ নকৰোঁ, ঠিক তেনেকৈ এই 20 মন্ত্ৰ আমাৰ প্ৰতিটো শ্বাসৰ সৈতে জড়িত। আমি মনৰ মাজত জপ কৰিবলৈ ধৰোঁ আৰু নিজে নিজে তাৰ জানো নাপাওঁ। ৰাম নাৰায়ণ ৰাম।